লিডুত সংঘটিত হয় পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা, 3 জনৰ। দুগৰাকীৰ অৱস্থা সংকটজনক। লিডুৰ হামুকাজান পুলত সংঘটিত হয় এই দুৰ্ঘটনা। নিশা মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ পৰা জাগুন নামফাই দিশে গৈ থকা সময়ত AS23W6558 নম্বৰৰ এল্টো K10 বাহনখন দুৰ্ঘটনাত পতিত হয়। প্ৰত্যক্ষদৰ্শী আৰু গাড়ীৰ ড্ৰাইভাৰে জনোৱা মতে গাড়ীখনত 5 জন লোক আছিল, তাৰে 2 গৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ততাতৈয়াকৈ দুয়োকে স্থানীয় ৰাইজৰ সহযোগত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে ষ্ট্ৰীট লাইটত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। মাৰ্ঘেৰিটা হস্পিটেলৰ চিভিলৰ পৰা আহি থকা সময়ত যেতিয়া আহি আছিলোঁ ঘূৰি কিনে তেতিয়া এই টোপনি লগাৰ ফলত মই গাড়ীখন ইয়াত খুন্দা মাৰি পালোঁ। তোমালোক কেইজন আছিলে গাড়ীত? মই লগাই 5 জন আছিলোঁ। কোনোবা দুখ পাইছে নি? দুখ তেনেকৈ মহিলা 2 গৰাকী আছিলে, 3 গৰাকী আছে, তাৰ 3 গৰাকীৰ ভিতৰত 2 গৰাকী, এগৰাকী মাথাৰ অলপমান দুখ পাইছে, এগৰাকীৰ ভিতৰত অলপ দুখ পাইছে। ঘটনাটো 10:30মান বজাত হৈছে। আমি ঘৰত ভাত খাব লৈছোঁ, তেতিয়া গাড়ীখন আহি ইয়াত ধামকৈ মাৰিলে। চিঞৰ বাখৰ শুনিলোঁ, আমি লৰ মাৰি ওলাই আহিলোঁ। দেখিছোঁ 2জনী মাইকী মানুহ চিৰিয়াছ হৈ আছে, এটা মূৰ ফাটিছে, এটা বুকুত দুখ পাইছে। এইটো ঘটনাটো হৈছে লিডু হামুকাজান পুলৰ ওচৰত। গাড়ীখনত কিমান মানুহ আছিল? গাড়ীখনত 5জন মানুহ আছিলে। 5জনৰ ভিতৰত 2জন চিৰিয়াছ আছে, এটা মূৰ ফাটিছে আৰু এটা বুকুত দুখ পাই আছে। ড্ৰাইভাৰ বাকীখিনি বাচ্চা এটা আছিলে, বাচ্চাটোও ঠিক আছে। লিডুৰ পৰা প্ৰভাত বৰাৰ ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।